এয়া মঞ্চত তন্ত্ৰী বৰা আমাৰ যেহেতু আমি আগতীয়াকৈ উপস্থাপন কৰিছিলোঁ যে প্ৰতিটো পুৰস্কাৰ আমি দুটাকৈ পাম, প্ৰথম আৰু দ্বিতীয় হিচাপে ৰাখিম, কিন্তু আমাৰ বিচাৰকসকলে বিশেষ বঁটা প্ৰদান কৰিছে তন্ত্ৰী বৰাক। এটি সামান্য উপহাৰ এতিয়া আমি প্ৰদান কৰিছোঁ, তেখেতক পিছত আমি পুনৰবাৰ আমাৰ পুৰস্কাৰ প্ৰদান কৰিম। এয়া বিচাৰকৰ বিশেষ বঁটা লাভ কৰা তন্ত্ৰী বৰা। বঁটা প্ৰদান কৰিছে পুতুল শইকীয়াদেৱে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তিগত জ্বলাবৰ বাবে আমাৰ উদযাপন সমিতি সভাপতিদেৱে জনাইছে। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি হাতত লৈ আছোঁ। আৰু আজি আমাৰ এই যি সাংস্কৃতিক সন্ধিয়াটি আয়োজন কৰিছোঁ, আমি এই মঞ্চটিও আজি বসন্ত মৰাণৰ শুৱনি মঞ্চ বুলি আমি উদযাপন সমিতিয়ে ৰাখিছোঁ। কিন্তু আমাৰ অনুৰোধ প্ৰসাৰৰ বাবে আমি উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বিচাৰকৰ বিশেষ স্থান লাভ কৰিছে আপোনালোকৰ মৰমৰ চেছ নাম্বাৰ 77 70 7 আৰু 7 হাত চাপেল দিয়ক। 7 আৰু 7 ধন্যবাদ। এই আছিল বিচাৰকৰ বিশেষ বঁটা। আমি ঘোষণা কৰিব বিচাৰিছোঁ অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাৰ দ্বিতীয় স্থান চেছ নাম্বাৰ 25 সৰু বিয়তিৰ প্ৰথম স্থান অধিকাৰ কৰিছে 29 হাত চাপৰি আৰু দিয়ক। ঠিক আছে, আমি দেখা নাই আমাৰ লাইটটো চলত কৰি আছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ জাজ চিটখন আমি অধ্যক্ষ বাইদেউলৈ তথা আমাৰ সভাপতি বাইদেউলৈ আমি আগবঢ়াই দিবলৈ আমাৰ ভাগ্যশ্ৰী দত্তক অনুৰোধ জনাইছোঁ। এখন ফটো আমি গোবিন্দাক মাতিছোঁ, আমাক বহুত কষ্ট কৰি আছোঁ। গোবিন্দাই যোগাযোগ কৰিছিলে আমাক, কিন্তু প্ৰথমবাৰ লগ পাই আছোঁ তেখেতক। এই আমি ফলাফল অৰ্পণ কৰিছোঁ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। মনটোৱে পৰাশুতে কাৰোবাক আমি অকণমানো মনত কাৰোবাক যদি আমি স্পৰ্শ কৰি গৈছোঁ, আমি এই মঞ্চৰ পৰাই ক্ষমা ভিক্ষা মাগিছোঁ আৰু ভৱিষ্যতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি তিনিগৰাকী বিচাৰকৰ হৈ আমি আসন ত্যাগ কৰিছোঁ আৰু পুনৰ লগ এয়া মঞ্চত টকা বিহু দলৰ প্ৰথম স্থানপ্ৰাপ্ত মল্লিকাৰ্জুন টকা বিহু দল প্ৰয়াত বাবুল গায়ন সুৱৰ্ণী বঁটা আগবঢ়াইছে শ্ৰীযুত দাতা জ্যোতিময় গায়নদেৱে। এয়া দাতা জ্যোতিময় গায়নদেৱে প্ৰয়াত বাবুল গায়ন সুৱৰ্ণী বঁটা টকা বিহু দলে প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়াইছে। তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।